বহুতে মোক কমেণ্ট কৰি আছে বাইদেউ মোক ভিঅ'টো জনাবচোন ভিঅ' কি বস্তু ভিঅ' কেনেকৈ গঠন কৰা হয় আজি আমি এইখিনি আলোচনা কৰিম যে ভিঅ' কি ভিঅ'ৰ পৰা আমি কি লাভ ল'ব পাৰোঁ হাই মই ৰত্ন দত্ত SHG মটিভেশ্যনেল ট্ৰেইনাৰ আমাৰ SHG এটা গঠন কৰোঁতে 10 গৰাকী সদস্য মিলি পেলাই SHGটো গঠন কৰা হয় আৰু এই যে এটা SHG গঠন কৰা হ'ল এনেকৈ 10টা SHG মিলি পেলাই এটা ভিঅ' গঠন কৰা হয় গতিকে এটা SHG 10 গৰাকী সদস্য থাকে আৰু ভিঅ' এটাত 100 গৰাকী সদস্য থাকে প্ৰতি SHG পৰা দুজনীকে সিলেক্ট কৰা হয় আৰু এই 20 জনী মানুহক এই ভিঅ'ৰ কাৰ্যকৰী কমিটি গঠন কৰা হয় আৰু এই 20 জনীৰ পৰা আকৌ দুজনী মহিলাক প্ৰেসিডেন্ট আৰু সেক্ৰেটাৰী নিযুক্তি দিয়া হয় গতিকে এই ভিঅ'ৰ প্ৰসিডিংটো আপোনালোকে গম পাইছে যে 10টা SHG মিলি পেলাই এটা ভিঅ' হয় আৰু ভিঅ'ৰ 20 গৰাকী সদস্যক লৈ পেলাই এটা কাৰ্যকৰী কমিটি গঠন কৰা হয় আৰু 20 গৰাকী সদস্যৰ পৰা দুজনীক আকৌ প্ৰেসিডেন্ট সেক্ৰেটাৰী বনোৱা হয় এই ভিঅ'টো যেতিয়া গঠন হৈ গ'ল ভিঅ'টো এটা পঞ্চায়ত লেভেলত গঠন হয় এনেকৈ এটা পঞ্চায়ত কেইবাটাও ভিঅ' থাকিব পাৰে এটা ব্লক পৰ্যায়ত এইটো নহয় ব্লক পৰ্যায় আমাৰ CLF হয় ক্লাষ্টাৰ লেভেল ফেডাৰেশ্যনছ আৰু এইটো আমাৰ ভিঅ'টো হয় আমাৰ পঞ্চায়ত লেভেল গতিকে এটা ভিঅ'ত আমাৰ কেইবাটাও ফাণ্ডো আহে যেহেতু আমাৰ ভিঅ' এটা 100 গৰাকী সদস্য মিলি পেলাই ভিঅ' এটা গঠন কৰা হয় এই ভিঅ' এটা সাংঘাতিক পাৱাৰ থাকে এটা ডাঙৰ শক্তি থাকে যদি ভিঅ'ৰ জৰিয়তে আপোনালোকে বহু গাঁৱৰ ডেভেলপমেণ্ট কৰিব পাৰে কাৰণ যেতিয়া আপোনালোকে 100 গৰাকী সদস্য মিলি গ'ল তেতিয়া গাঁৱত যেতিয়া কিবা প্ৰবলেম দেখা পাইছে ধৰক কিছুমান মতা মানুহে মদ খাই ঘৈণীয়েকক মাৰে কিছুমান ঘৰত ল'ৰা ছোৱালী পঢ়া শুনা কৰিব নিদিয়ে কিছুমান ছোৱালীক সোনকালে বিয়া দি দিয়ে যেটো চাইল্ড মেৰেজ বুলি কোৱা হৈছে তেনে ক্ষেত্ৰত আপোনালোকে এই 100 গৰাকী সদস্য মিলি পেলাই প্ৰতিটো বস্তুক ৰখাব পাৰিব প্ৰতিটো বস্তুৰ এটা কমপ্লেইন আপোনালোকে কৰি ক'ব পাৰিব যে এইটো এতিয়াৰ পৰা আপোনালোকে কৰিব নালাগে তেনেকৈ আপোনালোকে সোশ্যাল ওয়াৰ্কো কৰিব পাৰে কাৰণ আপোনালোকৰ এটা ডাঙৰ শক্তি যে আপোনালোকে 100 গৰাকী সদস্য একেলগে আছে তাৰ উপৰি ভিঅ'ত আমাৰ কিছুমান ফাণ্ডো আহে যেটো VRF বুলি এটা ফাণ্ড আহে যেটো আমাৰ যেতিয়া কিবা ক্লাইমেট হয় নেচাৰেল ক্লাইমেট ধৰক ঘৰ বতাহ দিছে ঘৰ ভাঙি গৈছে বৰষুণ দিছে ফ্লাড হৈছে তাৰপিছত আপোনাৰ খোৱা বস্তু কম হৈছে খাব পৰা নাই এনেকুৱা বস্তুত কি হয় এই VRF ফাণ্ডটো প্ৰতিগৰাকী সদস্যক দিয়া হয় এইটো এটা 1500 টকাকে দিয়া হয় এটা এককালীন সাহায্য বুলি কোৱা হয় এইটো 1500 টকা এটা ফাণ্ড ভিঅ'ৰ পৰা দিয়া হয় যাতে তেওঁলোকে ভাল খাব পাৰে বা ঘৰৰ বেৰছে লগাব পাৰে এই কাৰণে এইটো VRF ফাণ্ড বুলি কোৱা হৈছে ইয়াৰ উপৰি আৰু কিছুমান ফাণ্ড আহে আৰু লোনো আহে খুব কম ইন্টাৰেষ্ট আপোনালোকে 1 লাখ 2 লাখ টকা লোনো ল'ব পাৰিব ভিঅ'ৰ পৰা যদি ভিঅ' এটা সাংঘাতিক বস্তু প্ৰতিগৰাকী SHG মহিলাই ভিঅ'টো গম পাব লাগে ভিঅ' কি CLF কি বস্তুটো গম পালে আপোনালোকে তাৰ পৰা সুবিধাখিনি ল'ব পাৰিব গতিকে এনেকৈ আমাৰ প্ৰসিডিংটো ভিঅ'ৰ কাৰণে চলি থাকে গতিকে আশা ৰাখিছোঁ আপোনালোকে গম পাইছে যে ভিঅ' কি আৰু ভিঅ'ৰ পৰা আমি কি সুবিধা ল'ব পাৰোঁ ভিডিঅ'টো যদি ভাল লাগে লাইক শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব ধন্যবাদ